হাই ফ্ৰেণ্ডছ, মই ৰং চেনেলত সম্প্ৰচাৰিত থকা বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব। কিয়নো আজিৰ খণ্ডটোত আদিৰ দেউতাক মাকৰ ওচৰলৈ যাব আৰু তুমি বিয়াৰ কাৰণে সাজু হোৱা। আৰু আদিয়ে যাতে এইকেইদিন একো উল্টা পুল্টা নকৰে বুলি মাকৰ আগত ক'ব, যদি উল্টা পুল্টা কৰে তেতিয়াহ'লে মোৰ মান সন্মান সকলো শেষ হৈ যাব আৰু লগতে হাজৰিকাৰো মান সন্মান শেষ হ'ব বুলি ক'ব। আৰু তেতিয়া মাকে সি বিয়া নাপাতো বুলি কৈছে, তাক যদি জোৰ কৰি বিয়া পাতি দিয়া হয় তেতিয়াহ'লে তাৰ লগত অন্যায় কৰা হ'ব বুলি ক'ব। এতিয়াবোৰ দেউতাকে কি ক'ব দেখিবলৈ পাব আজিৰ খণ্ডটোত। ইফালে আকৌ মন্দিৰৰ ওচৰলৈ চন্দন যাব আৰু আদি যে ঘৰত নাই সেই কথাটো মন্দিৰাক ক'ব। আৰু তেতিয়া মন্দিৰাই মই তোক ভালদৰে দায়িত্ব পালন কৰিব দিছিল নে নাই, তই এতিয়া কি কৰিলি বুলি ক'ব। আৰু তেতিয়া চন্দনে মোক দৰিকাই তাইৰ ৰুমত মাতিছিল আৰু সেইখিনি সময়তে যে সি তাৰ পৰা নোপোৱা হ'ব মই কেনেকৈ জানো বুলি ক'ব। আৰু সেইখিনি সময়তে দেউতাক আহিব আৰু কি হৈছে বুলি সুধিব। আৰু তেতিয়া মন্দিৰাই আদি যে ঘৰত নাই সেই কথাটো দেউতাকক ক'ব। এতিয়াবোৰ দেউতাকে কি ক'ব দেখিবলৈ পাব আজিৰ খণ্ডটোত। আনফালে আকৌ দৰিকাই যে আদি ঘৰৰ পৰা বুদ্ধি কৰি পলুৱাই পঠাইছে আৰু সেইকাৰণে যে চন্দনক ঘৰৰ ভিতৰলৈ মাতিছিল, এই সকলোবোৰ আইডিয়া যে দৰিকাৰ সেই কথাটো দেউতাকৰ আগত ক'ব। এতিয়াবোৰ দেউতাকে দৰিকাক কিবা ক'ব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে বকুল ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।